ঐ মাছলৈ গৈছিলোঁ, ঐ এজনীও নাপালোঁ। ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ। ঐ হেনো দিনে ধৰি মদ খাব শিকিলোঁ, ভাং খাব শিকিলোঁ। ঐ আনৰে চকুতে বেয়া লগা হলোঁ, বেয়া লগা হলোঁ মই। চিলা 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 মন গ'ল আকাশৰে, উৰি উৰি ফুৰো মই মনৰ আকাশতে। চিলনীৰ জাকুৰে ময়ো তাকে খেদি যাওঁ, সূতা কাটি গ'লেও তোৰেই খৰ পাওঁ। চিলা 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 মন দোল আকাশৰে। এই লকডাউনটোত আৰু ঘৰত সোমাই সোমাই বৰ এলাহ লাগিছে ঐ। বাহিৰতো খেলিব যাব নোৱাৰো, পুলিচ ৰখিয়ে থাকে। ঘৰতো কেম্পখন খেলিবলৈ লগৰকেইটাও অহা নাই। কি কৰিম মই? লগতোলৈকে এপাক ফোনটোকে কৰোঁ। হেল্ল', দিবাকৰ, তই ক'ত আছ? কি কৰিবি, ঘৰতে আছো। যদি এনে আছো, আমাৰ ঘৰতে কেমকে খেলোঁ। আমাৰ ঘৰতো কোনো নাই, অকলে ঘৰত থাকি থাকি বৰ লাগিছে। কেমবোৰ্ড? এই কেমবোৰ্ড নেখেলোঁ দে, ঘৰতে আছো এনেই গান চান গাই। কি কৰিবি, লকডাউনৰ সময় ন, ঘৰৰ বাহিৰত ওলাবই নোৱাৰো। সেইকাৰণে ঘৰতে আছো দে, হ'ব মই ৰাখিছোঁ। মই ঘৰতে এনেই আছো বাৰু। চাহ গছৰ আঁৰত লুকাই দুয়োলে চাই মনৰ কথা পাতি যায়। বুধুৱাৰ মৰমতে লক্ষ্মী পমি যায়, বুধুৱাৰ মৰমতে লক্ষ্মী পমি যায়। চাহ গছৰ আঁৰে আঁৰে দুয়োকে চাই মনৰ কথা পাতি যায়। বুধুৱাৰ মৰমতে লক্ষ্মী পমি যায়, বুধুৱাৰ মৰমতে লক্ষ্মী পমি যায়। নাই, নোৱাৰিমা চাগে। যিটো ল'ৰা এনি টাইম ঘূৰিয়ে ফুৰোঁ, সেই ল'ৰাটোক যদি ঘৰত সোমাই থাকিবলৈ দিয়ে, ক'ত পাৰিম? আজিতো ঘৰতো কোনো নাই। কাইলৈ ওলাই যাওঁ, পুলিচক যদি পাওঁ কম বোলো পৰীক্ষা দিব যাওঁ। বাৰু চাই লওঁ কাক লগ পাওঁগৈ, আড্ডাতে বহিম চাগে। ঐ তই ক'ত পলাইছ? এফালে কি হ'ল ছাৰ, মোক কিয় মাতিলে? মইতো একো কৰা নাই। কি হ'ল? তই একো কৰা নাই? লকডাউনৰ সময়ত এনেকৈ কিয় ঘূৰিছ? নহয় মানে ছাৰ, আপুনি বুজা নাই। কি ক'লি? মই বুজা নাই? কি বুজা নাই কচোন? মানে ছাৰ, মই ঘূৰি ফুৰা নাই। ঘূৰি ফুৰা নাই? তেনেহ'লে তই কি কৰি ফুৰিছ? নহয় মানে ছাৰ, মোৰ আজি এক্সাম এটা আছিলে, সেইবাবেহে মই আহিছিলোঁ। হয় নেকি? পিছে তোৰ এডমিট ক'ত? ছাৰ মানে আকৌ আপুনি বুজি নাপালে। কিনো তেনেহ'লে, বুজাই কচোন অলপ। ছাৰ, আমিতো সৰু ক্লাছত পঢ়োঁ ন, সৰু ক্লাছততো এডমিট নিদিয়ে ছাৰ। হয়তো মই পাহৰি গৈছোঁ। যা পিছে এনেকৈ ঘূৰি নুফুৰিবি। পিছে ছাৰ, এটা কথাহে মই আপোনাক মিছা কৈছিলোঁ। কি মিছা কথা ক'লি? ছাৰ, যিহেতু এতিয়া লকডাউন চলি আছে, সেইবাবে কাৰোৰে স্কুল খোলা নাই, আৰু তাত আমাৰ পৰীক্ষা আকৌ কেনেকৈ হ'ব? ছাৰ, কিন্তু মই যে মিছা কথা কৈছোঁ। ছাৰ, মই আপোনাক মিছা কথা কোৱা নাই, মই নিজে নিজকে মিছা কথা কোৱা যেন হ'ল। ছাৰ, মই যে মিছা কথা কৈ বাহিৰলৈ ওলাই আহিছোঁ, তাৰতো ফল মই ভুগিব লাগিব ন?
যদি এতিয়া মই ওলাই আহোঁতে যদি মোৰ গাত যদি সেই ভাইৰাছবিধ লাগি যায় তেনেহ'লেতো মোৰ ঘৰৰ মা দেউতাইতো দুখ পাব ন। বা পিছেতো বহুত কথা বুজি পালি দে। অঁ ছাৰ, আজিৰ পৰা আৰু কেতিয়াও মাস্ক নোলোৱাকৈ বা বিনা কামত বাহিৰলৈ ওলাই নাহোঁ। কিবা কাম থাকিলেহে ওলাই আহিম, তাকো মাস্ক ব্যৱহাৰ কৰিম ছাৰ। তেনেহ'লে তই বুজি পালি। আৰু শুন, তই যে ইমান দেৰি যে মোক ফাঁকি দি আছিলি ন, মই চব কথা গম পাই আছো, কিন্তু মই তোক কোৱা নাছিলো। তই কি ক মই তোৰ কথাহে শুনি আছিলো, গম পালি? ছাৰ, এয়া মই হাত জোৰি কৈছোঁ, আজিৰ পৰা আৰু মই কেতিয়াও বিনা কামত ওলাই নাহোঁ, আৰু আহিলেও মাস্কহে ব্যৱহাৰ কৰিম ছাৰ। হ'ব দিয়ক ছাৰ, আজিলৈ আহিছোঁ। বাৰু। কেতিয়াও এনেদৰে আনক ফাঁকি দি ওলাই আহিবলৈ চেষ্টা নকৰিব, কাৰণ ওলাই আহিলে আমাৰে বিপদ। সেইকাৰণে ঘৰতে থাকক, সুৰক্ষিত থাকক। জয় আই অসম।